প্ৰথম হিমালয় পৰ্বত আৰোহণকাৰীগৰাকী কোন আছিল সেইখিনি মেট্ৰিকৰ এডমিট কাৰ্ড সেইখিনি চবৰে এটা এটা কপি নিলেই হ'ল কোৱা যোৰহাট কিহৰ কাৰণে বিখ্যাত সেইটো সুধিছে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু আজি চুৱেটাৰ ডিঙি চিঙি গায়ে চায়ে লৈ পিনি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ মানে এতিয়া আমি গৈছোঁ আমি মানে সেইজনী আমি যাবলৈ লৈছোঁ এতিয়া টাউনত গৈ পিনি হেৰি কি বুলি কয় চোলা কেইটামান কিনি লওঁগৈ চোলা নহয় চোলা কেইটামান মানে হেৰি কি বুলি কয় কুৰ্তি এটা কিনিম আৰু চুৰিজাৰ মানে কুৰ্তি এটা কিনিম আৰু পেণ্ট এটা কিনিম তো বলক গৈ থাকোঁ তেতিয়াহ'লে আজি টাউনত দেখাই আছোঁ আৰু লগ পাম আৰু দেই টাউনত নহয় মানে লগ পায়ে আছোঁ মানে কৈয়ে আছোঁ আৰু টাউনখনো আপোনালোকক দেখুৱামগৈ দেই চাই থাকক কোলা বহুত লাগিছে মোক যেতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ ৰাস্তাত আমাৰ ভৰিকেইটা চাব পাৰে এইয়া আমি মানে বাৰু কেনেকুৱা লাগিছে এইখন আমাৰ গাঁওখন মনোমোহা গাঁও হয় কোনোবা আহিব বিচাৰিলে মোক জনাব আৰু একো নাই আৰু আমাৰ এইখনে পাহাৰ এখন আছে আৰু এইখন ওখ গৈ আছোঁ এতিয়া ব'লক যেতিয়া মানে আহি গ'লোঁ পূৰা মেজিক এখন নামিলোঁ আৰু এতিয়া আমি গৈ আছোঁ বিশালত সোমাই গৈ পিনি আপোনালোকক দেখুৱাই আছোঁ শেষলৈকে আৰু মোৰ মাতটো মানে আহিছেনে নাজানো মাতটো পিনে অকণমানিকৈ আহিছে চাগে ৰাস্তাৰ পাৰ হৈ গ'ল সোমাই লওঁ এইখনে হৈছে বিশালখন ব'লক সোমাই গৈ থাকোঁ আমি বেগ চেগ ওলাই নাই নহয় থ'ব নালাগে ন আমি মানে বিশালৰ পৰা বজাৰ চজাৰ কৰি আহি গ'লোঁ আৰু বিশালত মানে এইবিলাক মানে ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে সেইকাৰণে কৰা নহয় ত' এতিয়া এয়া কাপোৰ চাপোৰ লৈ আহি গ'লোঁ এই সোপামান নহয় 3টামান হ'ব আৰু আহি গ'লোঁ আৰু ঘৰত গৈ দেখাম কি কিনিলোঁ ত' ব'লক এতিয়া গৈ থাকোঁ এতিয়া কুৰ্তি কিনিবলৈ ইয়াৰপৰা স্পৰ্টিং কেইটামান ল'লোঁ সস্তা পায় 99ৰ স্পৰ্টিং মানে আমাৰ টাউনখন আৰু যোৰহাটখন যোৰহাট এখন পেণ্টালুন্সখন আৰু যেতিয়া আমি গড়ালিত ঘূৰি ফুৰি আহি আছোঁ পূৰা একদম ফুটপাতে কিন্তু কুৰ্তি এটাও বিচাৰি পোৱা নাই কুৰ্তি এতিয়ালৈকে বিচাৰিবলৈ যোৱাই নাই কাপোৰ সস্তীয়া মানুহ সস্তীয়া কুৰ্তি এটাকে বিচাৰি লওঁগৈ আৰু অলিয়ে গলিয়ে সোমাই গৈ আছোঁ চক বজাৰখনত এটাও পোৱা নাই মোৰ মনৰ মিলা কিয় নাই পোৱা আৰু এখনত সোমাইছোঁ এতিয়া চাই লওঁ এইখনত গাইজ বহুত দেৰি ঘূৰি একদম পূৰা পালোগৈ এটা কুৰ্তি আৰু এটা পেণ্ট আৰু এখন চুৰ্ণি ধুনীয়াকৈ মানুহবিলাকে চাইছে তো এতিয়া গৈ আছোঁ ঘৰলৈ ধৰা টাউনখনতো সেয়াই এইবিলাক ল'লোঁ মেলিলোঁ ধুনীয়াকৈ মই কি ল'লোঁ মেলিলোঁ ধুনীয়াকৈ এতিয়া গৈ থাকোঁ ধুনীয়াকৈ কমলা এইবিলাক কমলা 1.5 কিলো বোলে 100 টকা এতিয়া মানে আমি চক বজাৰ পৰা ওলাই দিলোঁ এইটো কুৰ্তি নহয় এইটো স্পৰ্টিং স্পৰ্টিং 3টামান কিনিলোঁ চাৰ্ট এটা আৰু কুৰ্তি এটা পেণ্ট এটা চুৰ্ণি এখন তো এতিয়া মানে অকণমান চাহ এটা কিবা এটা খাই লওঁ আমিনো চাহ খোৱাহে মানুহ আৰু চিঙৰা চাহ তো খাই কৰি যাওঁ লাজ লাগিছে মানুহে চাই একো নাই চোৱা মানুহ চাই থাকিব যাবলৈ গৈ থাকিম খাই যে আহি গ'ল আমাৰ চিঙৰা চাহ খাই কৰি লওঁ আৰু তো গাইজ আৰু এতিয়া আহি পালোঁ মই ঘৰ আৰু এতিয়া বাজিছে কেইটা 5:30 বাজিছে তো চাহ তাহ খাই মেলি আহি গ'লোঁ আৰু টাউনত এতিয়া আজি যাম গুৱাহাটী 9টামান বজাত যাম চাগে গুৱাহাটী যাম তো কাইলৈ মানে 4th গ্ৰেডৰ ভাইভা আছে মোৰ তো তাকে দিবলৈ যাম ভাইভা কি হয় নাজানো তো যাম 9টামান বজাত যাম আজি ৰাতি তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো এতিয়া মানে ভাত পানী খাই ল'ম আৰু খাই কিনি যাম তো ভাত পানী খাই বৈ ওলাই লগ পাই আছোঁ তো চাই থাকিব ভিডিঅ'টো শেষলৈকে
তো গাইজ এতিয়া আমাৰ মানে পুৰা ৰেডি চেডি হৈ গ'ল এইফালে পুৰা বেগ চেগ লৈ গ'ল এইফালে বাও পুৰা ৰেডি হৈ গ'ল পুৰা ধুনীয়াকৈ এবাৰ দেখাই দিয়াচোন মোক এয়া পুৰা ৰেডি হৈ গ'ল হাই আমি এতিয়া ৰেডি হৈছোঁ গুৱাহাটী যাবলৈ এটা বিশেষ কাম এটাৰ কাৰণে সৰু সুৰা নকওঁ আপোনালোকক আৰু এইটো কাটি দে এইটো নাজানা হ'ব একো নাই কোৱা তো সেইকাৰণে যাবলৈ ওলাইছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ পৰীক্ষাটো ভাল হয় চাই থাকক পালোহি বোকাখাট আহি আৰু মানে ভিডিঅ'ৰ পৰা নহয় মানে ঘৰৰ পৰা ভিডিঅ'টো কৰিম বুলি ভাবিছে পাহৰি থাকিলোঁ আধা ৰাস্তাতে ঘৰৰ পৰা ওলোৱা সময়ত বহুত সময়ৰ পিছত আহি পালোঁ আমি জখলাবন্ধা আৰু জখলাবন্ধাৰ পৰা চিধা যাম গুৱাহাটী আৰু লাষ্টলৈকে চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সেইটোৱে আৰু চাই থাকিব আৰু গা চা বহুত বেয়া হৈ আহিছে ইফালে পেট বিষাইছে মাথা বিষাইছে বমি লাগিছে কি হৈছে আৰু নাজানো ৰসগোল্লা লালমোহন খুৱাই দিছোঁ ধুনীয়াকৈ তাইক হ'ব একো নাই যি হওক আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি আমি এতিয়া আহিছোঁ ৰুটি খাবলৈ একো নহয় আমি এতিয়া আহিছোঁ ৰুটি খাবলৈ ৰুটি খাই মেলি লওঁ আৰু গাইজ এতিয়া আমি পালোহি গুৱাহাটী আৰু এতিয়া আমি ৰুম এটা ল'লোঁ আৰু ইয়াতে আছোঁ তো ব্ৰাছ চাছ কৰি লওঁ ধুনীয়াকৈ কৰি মেলি গা পা ধুই আকৌ ওলাই যাব হ'ব এতিয়া বাজিছে তোমাৰ 7টা নহয় 6টা বাজিছে 6টা 8 হৈছে তো অলপ পিছত যাম আৰু বা ভাগ আছে 9টাৰ পৰা মোৰ 1টাৰ পৰা আছে কিন্তু সোনকালে ফ্ৰেছ হ'ব লাগিব তো গা চা ধুই মেলি লগ পাই আছোঁ তো গাইজ আমাৰ মানে পুৰা ওলাই মেলি হৈ গ'ল ধুনীয়াকৈ তাৰপিছত আৰু এতিয়া আমি গৈ আছোঁ ইণ্টাৰভিউলৈ আপোনালোকে আৰু গাই যেতিয়া আমি আহি পাই গ'লোঁ ইয়াতে বহুত মানুহ দেখিব পাৰিছে চবফালে মানুহ বহুত দীঘল লাইন আৰু এফালে ৰ'দ দি আছে তাতে ৰ'দতে ৰৈ থাকিব লগা হৈছে আৰু এতিয়া উপায় নাই ৰ'বতো লাগিবই গাইজ আহি গ'লোঁ একদম পুৰা ধুনীয়াকৈ ভাইভা চাইভা দি আৰু কেনেকুৱা হ'ল পিছতকৈ কম মানে ভালো হ'ল মানে কি এটা নোৱাৰিলোঁ আৰু কি হয় নাজানো পিছত যি হয় দেখা যাব মনে নাপাওঁ তো আৰু মানে এই ৰুমত মানে জোতাযোৰ থাকি গ'ল আকৌ ৰুমৰ পৰা জোতাযোৰ ল'বলৈ আহিছোঁ গাই যেতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ ভাত পানী খাই লৈ আৰু গাইজ এইখিনিয়ে হৈছে সেইখিনি ঠাইত য'ত আমি ইণ্টাৰভিউ দিব আহিছিলোঁ ভেটেৰিনেৰী ডিপাৰ্টমেণ্ট আছাম ফাৰ্ম গেট খানাপাৰা গুৱাহাটী নিয়াৰ ভিভান্তা হোটেল গাইজ আমি এতিয়া আহি পালোহি ক'ত গোলাঘাট বোকাখাট হয় বোকাখাট পাৰ হৈ বোকাখাট পাৰ হৈ আহিলোঁ আহি পিনি এতিয়া ভাতটো খাই লওঁ ভাতটো পেট চেট বেয়া হৈ আছে তথাপিও খাব লাগিব হয়নে হয় তাকে আহি ইয়াত টোপনি ধৰিছে চব সোমাই দিবই পৰা নাই অঁ গাহৰিয়ে ভাতটো খাই লওঁ পুৰা ধুনীয়াকৈ সেইটোৱে আপোনালোকে ভিডিঅ'টো সেইখনকৈ চাই থাকিব দেই আজি ভিডিঅ'টো মানে কি একো খাচ নাই হোৱা বুলি মই নিজে জানো খেলি মেলি হৈ গৈছে পুৰা মাথা পিক একদম ভিডিঅ'টো ভালকৈ বনাব পৰা নাই কিন্তু বনাবলৈ মন যায় ন সেইকাৰণে অকণমান দেখাইছোঁ মানে একো নাই দেখাবলৈ তো চাব মানে শেষে হ'ল আৰু এতিয়া ভাত চাত খাই পিনি চিধা ঘৰত যাম তো মানে ভিডিঅ'টো ইমানেই আছিলে ইমানে মানে কি অকণমান তো বেয়া চেয়া নাপাব বাই বাই আজিলে ৰ'ব বাই বাই নহয় আপোনালোকক ক'বলৈ পাহৰিয়ে গৈছিলোঁ যে মোৰ ভাত মোক কি প্ৰশ্ন সুধিছিলে মোক কেনেধৰণে কি কৈছিলে তো আপোনালোকক এতিয়া ক'বলৈ ওলাইছোঁ সেইখিনি কথা তো ফাৰ্ষ্টতে আপোনাৰ
প্ৰথমতে ভাইভা দিবলৈ সোমাই যাওঁতে ডকুমেণ্টছ ছাবমিশ্যন হৈছিলে তো তাত মানে ডকুমেণ্টখিনি অকল দুখন এডমিট কাৰ্ড আৰু চেল্ফ ডিক্লেৰেশ্যন দুখন আৰু আণ্ডাৰটেকিং দুখন লৈ গ'লে হ'ল আৰু লগত বেলেগ অৰিজিনেলখিনি নাচায় বাৰু চোৱা নাছিল সেইদিনাখন কাৰো অৰিজিনেলখিনি নাচায় অকল জেৰক্স কপি দুটাকৈ নিলে হ'ল আৰু বাকীখিনি চব এডমিটৰ মানে যোনখিনি হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক সেইখিনি মেট্ৰিকৰ এডমিট কাৰ্ড সেইখিনি চবৰে এটা কপি নিলেই হ'ল জেৰক্স কৰি আৰু কি লাগিছিল আৰু সেইকেইটাই বেলেগ একো নিবলৈ দিয়া নাছিল লগতে আৰু মানে অৰিজিনেলখিনি চোৱাই নাছিল তেখেতসকলে অকল চাইছিলে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড তাৰপাছত ডকুমেণ্ট ছাবমিশ্যন হোৱাৰ পিছত গ'লোঁ ভাইভা দিবলৈ গ'লোঁ তাতো বেলেগ এক্সট্ৰাকৈ হয় মানে চববিলাক কাম তো তাত গৈ সোমালোঁ সোমাই পিনি সোমোৱাৰ পিছত মোক সুধিছে যে তুমি ক'ৰ পৰা আহিছা তাৰপিছত মই ক'লোঁ আৰু মই যোৰহাটৰ পৰা আহিছোঁ তাৰপাছত মোক সুধিছে তোমাৰ ঘৰত কোন কেনেকৈ আছে তুমি কি পঢ়ি আছা আৰু তোমাৰ বয়স কিমান হৈছে তাৰপিছত মই সেইবিলাক চব এফালৰ পৰা গৈ আছোঁ তাৰপিছত আৰু সুধিছে যে তুমি যোৰহাটৰ পৰা যে আহিছা তুমি যোৰহাটখনৰ বিষয়ে অলপ কোৱা যোৰহাট কিহৰ কাৰণে বিখ্যাত সেইটো সুধিছে তাৰপাছত আৰু কি সুধিছিলে আৰু এটা প্ৰশ্ন সুধিছিলে সেইটো মই পাহৰিয়ে থাকিলোঁ সেইটো ক্লাছ 3-4 মানতে আছিলে চাগে পাইছিলোঁ নেকি আমি পাহৰি থাকিলোঁ মই সুধিছিলে যে হিমালয় পৰ্বত আৰোহণকাৰীগৰাকী কোন আছিল প্ৰথম হিমালয় পৰ্বত আৰোহণকাৰীগৰাকী কোন আছিল সেইটো সুধিছিল সেইটো মই পাহৰি থাকিলোঁ সেইকাৰণে মই সেইটো ক'ব নোৱাৰিলোঁ আৰু বেলেগকৈ প্ৰশ্ন একো সোধা নাই কোনেও একো ভয় কৰিব নালাগে একো ভয় নালাগে তাত গ'লে অলপ ভয় লাগে আৰু সোমোৱা সময়ত কিন্তু তাৰ ভিতৰত সোমোৱাৰ পিছত তাত গ'লে সোধা মেলা কৰোঁতে কিছুমানক সুধিছে অলপ কিন্তু প্ৰায়ভাগকে তেনেকুৱা প্ৰশ্নই সুধিছে ঘৰুৱা প্ৰশ্ন সুধিছে বিশেষকৈ মোৰ লগত যোৱা বাগৰাকীক সুধিছে যে যোৰহাটৰ পৰা আহিছা যেতিয়া যোৰহাটৰ চাৰিসীমাটো কোৱা যোৰহাটৰ চাৰিসীমা সুধিছে আৰু তেখেতক সুধিছে ঘৰুৱা কথাই সুধিছে অকল তাইক আৰু বেলেগ একো প্ৰশ্ন কৰা নাই অকল যোৰহাটৰ চাৰিসীমাটো সুধিছে আৰু বেলেগক বহুত সুধিছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন প্ৰধানমন্ত্ৰী কোন সেইবিলাক সুধিছে আৰু বেলেগ একো নাই এনেকৈ সৰু সুৰাকৈ আৰু এতিয়া কি হয় নাজানো পিছলৈ আৰু যিসকলে এতিয়ালৈকে দি আছে ভাইভা আকৌ যাৰ আছে তেওঁলোকে কোনো ভয় কৰিবলগীয়া কোনো দৰকাৰেই নাই কথাই নাই ভয় কৰিবলগীয়া অকল আপোনালোকে নিব এডমিট কাৰ্ড দুখন আণ্ডাৰটেকিং দুখন চেল্ফ ডিক্লেৰেশ্যন দুখন বাকী এক্সচেঞ্জৰ ফৰ্মখন এখন কাৰ্ডখন নিব এখন বাকী চব ডকুমেণ্ট এখনকৈ জেৰক্স কৰি লৈ যাব দুখন কোনো কথাই নাই আৰু ফটো মাত্ৰ 2 কপি লাগে 4 কপি নিছিলোঁ মই 2 কপি মোক ঘূৰাই দিছে আৰু মোক বুলি নহয় সকলোকে ঘূৰাই দিছে যোনে বেছিকৈ নিছে আৰু তেনেকৈ আৰু বেলেগ একো কথা নাই কোনো ভয় কৰিব নালাগে তো মোৰ ফালৰ পৰা বহুত বেছি শুভেচ্ছা থাকিল যোনে আকৌ দিবগৈ ভাইভা তো সেয়াই আৰু বেছি ভয় কৰিবলগীয়া একো নাই তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে তেনেহ'লে বেলেগ একো কথা নাই তো আজিলৈ মই লৈছোঁ বিদায় তো আজিলৈ বাই আৰু সকলোৱে মোৰ চেনেলটো আগবঢ়াই নিব বুলি আশা কৰিছোঁ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব তো বাই